জুবিন গাৰ্গৰ সন্তান আহি উপস্থিত হ'ল জুবিন গাৰ্গৰ সোণাপুৰৰ সমাধি ক্ষেত্ৰত। জুবিন গাৰ্গৰ সন্তান আছে, এই কথাটো হয়তো বহুতে নাজানে। মই এই ভিডিঅ'টোত আপোনালোকক কৈ দিম, জুবিন গাৰ্গৰ সন্তান আছে। বহুতে এই কথাটো গম নাপায়, মই জানো আৰু মই আপোনালোকক কৈ দিম এই ভিডিঅ'টোত। বহুতে নাজানে কিন্তু দেই, জুবিন গাৰ্গৰ যেন সন্তান আছে বহুতে কিন্তু নাজানে। মই গম পাওঁ জুবিন গাৰ্গৰ সন্তান আছে, মই আপোনালোকক কৈ দিম জুবিন গাৰ্গৰ সন্তান ক'ত আছে, কেনেকৈ আছে মই কৈ দিম। আৰু বৰ্তমান সময়ত জুবিন গাৰ্গৰ সন্তান আহি সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত সন্তান উপস্থিত হৈছেহি আৰু উপস্থিত হৈ শুকাই কান্দি দিছে জুবিন গাৰ্গৰ সন্তানে আৰু কৈছে জুবিন গাৰ্গক ন্যায় দিয়ক, জাষ্টিছ ফৰ জুবিন গাৰ্গক ন্যায় দিয়ক বুলি জুবিন গাৰ্গৰ সন্তানে কৈছে। মই আপোনালোকক অলপ সময় পাছতেই জুবিন গাৰ্গৰ সন্তান কোন মই আপোনালোকক চিনাকি কৰাই দিম, আপোনালোকে গম পাব। আৰু গম পোৱাৰ লগে লগে আপোনালোকে আচৰিত হ'ব, আপোনালোকে ভাবিবলৈ বাধ্য হ'ব, হয় ইমান দিনে লুকাই আছিল, জুবিন গাৰ্গৰ সন্তানক আমি চিনি পোৱা নাছিলোঁ, ইমান দিনে লুকাই আছিল। তেতিয়া আপোনালোকে ভাবিবলৈ ল'ব বাধ্য হ'ব, আপোনালোকৰ চকু কপালত উঠিব। ইমানখিনিয়ে ক'লোঁ। আৰু আপোনালোকেতো গমেই পায়, মই যি কওঁ ডাইৰেক্ট অপেন কওঁ, যি কওঁ ডাইৰেক্ট খোলাখুলিকৈ কৈ দিওঁ। আৰু এটা কথা, মই আনৰ দৰে লোকৰ নিচিনাকৈ কিন্তু মই ৰহন সানি কথা ক'ব নাজানো। কাৰণ কেলৈ, মই যেনেকৈ কওঁ যি কওঁ ডাইৰেক্ট অপেন খোলাখুলিকৈ কৈ দিওঁ। কাৰণ কেলৈ, মই এটা খেতি কৰা ল'ৰা, মোৰ কোনো ডিগ্ৰী নাই, মই কোনো সাংবাদিক নহয়, মই কোনো বুদ্ধিজীৱী নহয়, মই কোনো উকিল নহয়, মই এটা খেতি কৰা ল'ৰা, মই খেতি কৰোঁ। আপোনালোকক মই দেখুৱাই দিম নেকি? মই এতিয়াও খেতি কৰি আছোঁ, মই খেতি এতিয়াও লগাই আছোঁ, হয় আপোনালোকক দেখুৱাই দিছোঁ, নহ'লে আপোনালোকে বিশ্বাস নকৰিব। এয়া আপোনালোকে চাওক, আপোনালোকে দেখাই চাওক, এয়া চাওক, এয়া হ'ল পানীলাও, চাই লওক, এয়া পানীলাও পুলি লগাই থৈ দিয়া আছে। আৰু এয়া হেন্দালি পাতিব লাগিব, ইয়াত এখন ডাঙৰ চাং পাতিম, এয়া পানীলাও বগাই যাব, লাগি যাব। আৰু কি মই লগাই থৈছোঁ আপোনালোকক দেখাই দিছোঁ দেই। কাৰণ কেলৈ, মই ডাইৰেক্ট কওঁ না, মই এটা খেতি কৰা ল'ৰা হয় দেই, মই খেতি কৰোঁ, মই এইটো লাজ কৰা বিধৰ মানুহ নহয়, মই ডাইৰেক্ট কওঁ। আৰু এয়া দেখিছে নহয় আপোনালোকে, এয়া হ'ল তিয়ঁহ, এয়া মই তিয়ঁহ লগাই থৈছোঁ, এয়া তিয়ঁহ ফুল ফুলিছে, তিয়ঁহ লাগিবলৈ আৰম্ভ কৰিছে, এয়া দেখাই দিছোঁ, চাই লওক, এয়া তিয়ঁহ হয়, এয়া দেখিছে আপোনালোকে, দেখিছেনে ভালছে, এয়া চাই লওক তিয়ঁহ হয়, এয়া দেখা চাই লওক, এয়া তিয়ঁহ হয়, এয়া চাই লওক, এইবিলাক তিয়ঁহ হয়। ছবিয়ে কেতিয়াও মিছা কথা নকয়, আৰু মই মিছা কথা কোৱা মানুহো নহয়, মই ডাইৰেক্ট অপেন কওঁ। আৰু দেখুৱাই দিছোঁ আপোনালোকক, এয়া হ'ল ৰঙালাও, ৰঙালাও বগাবলৈ আৰম্ভ কৰি দিছে। আৰু এইফালে বিলাহীত খুঁটি লগাই ৰছী মেৰিয়াই আছোঁ, দেখুৱাই দিছোঁ আপোনালোকে, চাই লওক, দেখিছে বহুত দীঘল এপাতি লগাই দিয়া আছে, আৰু হয় তাত আছে, মই আপোনালোকক দেখুৱাই থৈ আছোঁ ৰ'ব, নহ'লে আপোনালোকে বিশ্বাস নকৰিবতো। মই আপোনালোকক ছবি সহকাৰে, মানে আপোনালোকৰ তথ্য সহকাৰে ছবি সৈতে দেখুৱাই দিছোঁ। আৰু এইফালে তামোল বাৰী পাতি আছোঁ, মানে বাৰীখন মেইন আৰু তামোল বাৰী মেইনটো, এইবিলাক তামোল লগাই থৈ দিয়া আছে, মানে এখন বাৰী পাতিছোঁ, বাৰীখন মেইনটো, মানে আমাৰ অসমীয়া মানুহৰ বাৰীখন নহ'লে কাম নাই না, বাৰীখন মেইন আৰু। কাৰণ তেতিয়া বছৰেকত মানে পইচাটো আহি থাকে, না, তেতিয়া বেছি ভাল। এতিয়া এইফালে বিলাহী, এইফালে খুঁটি লগাই দিয়া আছে, আৰু লগতে এইফালে ৰছী লগাই দিয়া আছে, আৰু এইফালে সৰু সৰুকৈ পুলিও লগাই দিয়া আছে, আপোনাক দেখুৱাই লৈছোঁ, আপোনালোকে নহ'লে বিশ্বাস নকৰিব। এয়া চাওক, এয়া সৰু সৰুকৈ পুলি লগাই থৈ দিয়া আছোঁ। আৰু এতিয়া বিলাহী খেতটো যেন লগাইছোঁ, এতিয়া মানে আগতীয়া দেই, মই এতিয়া যোনটো সময়ত লগাইছোঁ নহয়, এইটো সময়ত কিন্তু ইয়াত কোনেও বিলাহী ৰুব পৰা নাই, ময়ে প্ৰথম ৰুইছোঁ। আৰু এতিয়া আগতীয়াকৈ কৰিলে যোনটো পইচা, সেই পইচাটো চুই ভাল লাগে, যোনটো পইচা মানে 1 কেজি বিলাহীৰ মানে হ'লচেল ৰেটেই মানে মই পাম 50-60 টকা, তেতিয়া সেই পইচাটো
মই বেংক একাউণ্টত ধুনীয়াকৈ ভৰাই থ'ব পাৰিম। বেংক একাউণ্টত মই মজাকৈ ভৰাই থ'ব পাৰিম। কাৰণ কেলৈ আমি পইচাবিলাক বেংকত জমা কৰোঁ আৰু সকলো মানুহৰেই বেংক একাউণ্ট থাকেই। সকলো মানুহৰ বেংক একাউণ্ট থাকে। আপোনাৰো বেংক একাউণ্ট আছে, মোৰো আছে, আৰু আমি পইচাবিলাক বেংক একাউণ্টত ডিপ'জিট কৰি থওঁ। ATM আছে, আমাৰ ATM আছে। আমি ATMৰ পৰা পইচা দৰকাৰ হ'লে আমি ATMৰ পৰা পইচা উলিয়াই লওঁ। সেইটো কাৰণে আমি টেনশ্যন নলওঁ। সেইকাৰণে আমি পইচাবিলাক ঠিক আছে, বেংকত ভৰাই থৈ দিওঁ। ATM আছে, কি টেনশ্যন? ATM থাকিলেতো টেনশ্যন ল'ব দৰকাৰ নাই। আমি ATMত উলিয়াই ল'ম। আৰু ATMটো বাদ দিয়ক, আৰু আজিকালি এইটো চালক, স্মাৰ্টফোন মোবাইল আহিছে। এইটো মোবাইল, এই মোবাইলত গুগল পে', ফোনপে', এতিয়া মই আপোনালোকক দেখাইছোঁ দেই, ৰ'ব। আপোনাৰ বিশ্বাস নকৰিব আপোনালোকে, ৰ'ব দেই, দেখাইছোঁ ৰ'ব দেই। এইটো চালক, এইটো দেখিছে? এইটো আপোনালোকে দেখিছে? এইটো হ'ল পে'টিএম। এইটো দেখিছে? এইটো পে'টিএম। এইটো পে'টিএমো মই খুলি থৈছোঁ, আৰু লগতে এইটো দেখিছে ফোনপে'। এইটো ফোনপে', পে'টিএম আছে, ফোনপে' আছে, গোটেইখন মানে খুলি থৈছোঁ মই। পে'টিএম, ফোনপে' চব খুলি থৈছোঁ। মানে মোবাইলটোত পইচা পাতি উলিওৱা সোমোৱা কথা চব পায়। এতিয়া বস্তু এটা দোকানত কিনিলোঁ, ফটোকে স্কেনাৰ কৰিলোঁ, পটককৈ পইচা দি দিলোঁ, টেনশ্যনেই নাই। সেইটো কাৰণে আমি বেংক একাউণ্টত পইচাবিলাক থৈ দিওঁ। চাই লওক, এতিয়া দেখুৱাইছোঁ। আৰু এইফালে কুঁহিয়াৰ লগাই থৈছোঁ দেই, চাই লওক। এইখিনি আশী কুঁহিয়াৰ হয়। এয়া আশী কুঁহিয়াৰ হয়। বৰ্তমান সময়ত মানুহৰ ঘৰত কিন্তু আশী কুঁহিয়াৰ কিন্তু নাই কিন্তু দেই। চাই লওক, দেখাইছোঁ দেই, এয়া চাই লওক। এয়া আশী কুঁহিয়াৰ, চাই লওক। এয়া এডাল আশী কুঁহিয়াৰ দাম 50 টকা কিন্তু দেই। এডাল আশী কুঁহিয়াৰ দাম 50 টকা। আৰু ইয়াৰ সোৱাদ কিন্তু বেলেগ বাকী কুঁহিয়াৰতকৈ কিন্তু বহুত মিঠা, বেলেগ মিঠা, মানে খাবলৈ বহুত ভাল লাগে। ইয়াৰ যদি ৰস যদি 1 গিলাচ যদি আপোনালোকে যদি মানে এইটো পেৰি পেনে যদি আপোনালোকে খাই নহয়, ৰস কিমান ভাল লাগে মই ক'লোঁ নাই, বহুত মিঠা লাগে। আৰু এইফালে দেখিছে নহয়, এয়া বিলাহী লগাই দি আছোঁ। অকল এয়াই নহয়, আৰু আছে দেই, আপোনালোকক দেখাই দিমগৈ। হয়, তাত লগাইছোঁ, আৰু আপোনালোকক দেখাইছোঁ দেই। ইয়াত কেৰেলা লগাইছিলোঁ দেই, ইয়াত অকল এপাতিয়ে কিন্তু লগাইছোঁ দেই। এই পাতিতে কিন্তু 10,000 টকা পাইছোঁ দেই কেৰেলা। আপোনালোকে বিশ্বাস কৰে নকৰে কিন্তু নাজানো। এই এপাতি কেৰেলাতে কিন্তু 10,000 টকা পাইছোঁ দেই, মিছা কথা কোৱা নাই। এপাতি কেৰেলাত 10,000 টকা পাইছোঁ, আৰু লগালগ বেংক একাউণ্টত ডিপ'জিট কৰি দিছোঁ মই। আৰু এইফালে দাংবডি লগাইছিলোঁ দেই। এই দাংবডি কেইপাতি দেই, আপোনালোকক দেখাইছোঁ দেই। এপাতি, দুপাতি, 3 পাতি, 4 পাতি, 5 পাতি, 6 পাতি। আপোনালোকে বিশ্বাস কৰক, 6 পাতিতেই কিন্তু 30,000 টকা মাৰিছোঁ দেই। 6 পাতি দাংবডিত 30,000 টকা মাৰিছোঁ, লগালগ বেংক একাউণ্টত ডিপ'জিট কৰি দিছোঁ। 30,000 টকা পাইছোঁ, 30,000 টকা লগালগ বেংক একাউণ্টত ডিপ'জিট কৰি দিছোঁ। ATM আছে, গুগল পে', ফোনপে' আছে, টেনশ্যন নাই। মই এইবিলাক ট্ৰেডিং, শ্বেয়াৰ মাৰ্কেট, ষ্টক মাৰ্কেট নকৰোঁ, ঠিক আছে। যোৱাবাৰ খেলটো গম পাইছেনে? যোৱাবাৰ কি হ'ল গম পাইছেনে? যোৱাবাৰ YBY ট্ৰেডিং, ষ্টক মাৰ্কেট, শ্বেয়াৰ মাৰ্কেট, সেইবিলাক মানে পইচা জমা কৰি বহুত লুটি লৈ গ'ল। মই সেইবিলাক শ্বেয়াৰ মাৰ্কেট, ট্ৰেডিং সেইবিলাক নকৰোঁ কিন্তু দেই। মই বাম খেতি কৰোঁ, ৰ'ব দেই, সাপ নেকি? বাম খেতি কৰোঁ, আৰু পোৱা পইচাটো বেংক একাউণ্টত ভৰাই দিওঁ, সিমানে। আৰু এইফালে দেখিছে ন, ইয়াতো লগাই দি আছে বিলাহী, এইবিলাক সৰু সৰু হৈ আছে, চাওক, এইবিলাক সৰু সৰু হৈ আছে, দেখিলে? সেইকাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ, ট্ৰেডিং এইবিলাক নকৰিব। ট্ৰেডিং, শ্বেয়াৰ মাৰ্কেট, ষ্টক মাৰ্কেট নকৰিব। আপোনালোকৰ পইচাটো বেংক একাউণ্টত ভৰাই থ'ব, নহ'লে বিজনেছ কৰক। বিজনেছ কৰিলেও বহুত পইচা পায়, বিজনেছ কৰিব পাৰে, ঠিক আছে। নহ'লে এনেকুৱা মেহগনি পুলিও লগাই দিব পাৰে। ইয়াত মেহগনি পুলি লগাই থৈছে, অলপ মেহগনি পুলি, ঠিক আছে। তো মই এতিয়া আপোনালোকক, চৰি দেই, মানে ভিডিঅ'টো মই জুবিন গাৰ্গৰ সন্তান আছে, জুবিন গাৰ্গৰ সন্তানক পৰিচয় কৰাই দিবলৈ, চিনাকি কৰাই দিবৰ কাৰণে ভিডিঅ'টো বনাইছিলোঁ। কথাৰ প্ৰসংগত বেলেগ ফালে গুচি গৈছিলে দেই, কিন্তু চৰি, এইটো বেয়া নাপাব। মই এতিয়া আপোনালোকক চিনাকি কৰাই দিছোঁ যেন জুবিন গাৰ্গৰ সন্তান আছে। জুবিন গাৰ্গৰ সন্তানে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ আহি চকুলো টুকিছে, কান্দিছেহি। মই আপোনালোকক চিনাকি কৰাই দিছোঁ। এবাৰ এটা প্ৰতিদিন টাইমত দেই, নিতুমণি শইকীয়াই এটা সাক্ষাৎকাৰ লৈছিল জুবিন গাৰ্গক। জুবিন গাৰ্গক সুধিছিল তেতিয়া দেই, যেন আপুনিতো বিয়া পতাটো বহুত দিন হ'ল, আপুনিতো বিয়া পাতিলে, ঠিক আছে, আপোনাৰ যেন এতিয়া সন্তান নাই, মানে কিয় নাই, কেলৈ নাই, তেনেকৈ সুধিছিল। তেতিয়া জুবিন গাৰ্গে কৈছে যেন মোৰ ঢেৰ সন্তান চম্ভালিবলৈ দিগদাৰ হৈ যায়, তেনেকৈ বুলি কৈছিল। আৰু সেই কথাটোৱে হয়, আমিয়েই হয় জুবিন গাৰ্গৰ সন্তান।
জুবিন গাৰ্গে নিজেই কৈছে, জুবিন গাৰ্গক যোনে ভাল পায় সিয়ে মোৰ সন্তান, জুবিন গাৰ্গৰ আদৰ্শ যোনে পালন কৰে সিয়ে মোৰ সন্তান, জুবিন গাৰ্গৰ গান যোনে ভাল পায় সিয়ে মোৰ সন্তান। জুবিন গাৰ্গে নিজেই কৈ থৈ গৈছে। সেইকাৰণে বুকু ডাঠি কৈছোঁ যেন জুবিন গাৰ্গৰ সন্তান মই। আৰু জুবিন গাৰ্গৰ সন্তান প্ৰতিজন সন্তানেই জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত গৈ চকুলো টুকিছে, জুবিন গাৰ্গৰ সমাধিত গৈ কান্দিছেগৈ আৰু জুবিন গাৰ্গৰ ন্যায় হকে মাত মাতিছেগৈ। তো আপোনালোকক মই পৰিচয় কৰাই দিলোঁ, জুবিন গাৰ্গৰ সন্তান আমিবোৰ আপোনালোক। কাৰণ কেলৈ আমি জুবিন গাৰ্গৰ আদৰ্শক ভাল পাওঁ, জুবিন গাৰ্গক ভাল পাওঁ। জুবিন গাৰ্গৰ নিজৰ গৰিমাবৰ গৰ্ভজাত সন্তান নহ'ব পাৰে, কিন্তু আমিবিলাক সন্তান হয়। কাৰণ কেলৈ বৰ্তমান সময়ত আমি দেখি আছোঁ নহয় নিউজত, ঠিক আছে, নিজৰ গৰ্ভজাত সন্তানে নিজৰ মাক বাপেকক কি কৰিছে, বৃদ্ধাশ্ৰমত থৈছে, গতিয়াই উলিয়াই দিছে। সেয়া কি সন্তান হ'ল? নিজৰ গৰ্ভজাত কি সেয়া সন্তান হ'ল? তো নিজৰ গৰ্ভজাত সন্তানবোৰে যেন সন্তান তেনেকুৱা কথা নহয়। জুবিন গাৰ্গৰ সন্তান আমিবিলাক, আপুনি মই, আমি সকলোবিলাক সন্তান। কাৰণ কেলৈ জুবিন গাৰ্গৰ আদৰ্শক ভাল পাওঁ, জুবিন গাৰ্গৰ গান ভাল পাওঁ, জুবিন গাৰ্গক ভাল পাওঁ। সেইকাৰণে বুকু ডাঠি কৈছোঁ যেন জুবিন গাৰ্গৰ সন্তান মই, আপোনালোক, আমি সকলোৱে। কাৰণ কেলৈ আমি জুবিন গাৰ্গৰ আদৰ্শক ভাল পাওঁ। আৰু জুবিন গাৰ্গে নিজে কৈ গৈছে যেন মোৰ সন্তান ঢেৰ, চম্ভালিবলৈ দিগদাৰ হৈ যায়। উদাহৰণ দি বুজাই দিছোঁ। জুবিন গাৰ্গে যেতিয়া ষ্টেজত গীত পৰিৱেশন কৰি থাকে, তেতিয়া জুবিন গাৰ্গৰ ওচৰত সাৱটি ধৰিব যায়, জুবিন গাৰ্গক ভৰিত ধৰিবলৈ যায়, সেয়াই সন্তান হয়, সেয়া চম্ভালিব দিগদাৰ হৈ যায় বুলি কৈছিল। আপোনালোকৰ আগত পৰিচয় কৰাই দিলোঁ জুবিন গাৰ্গৰ সন্তানক। তো ভিডিঅ'টো ইমানখিনি আছিল। ভিডিঅ'টো শেষত আকৌ ক'ব বিচাৰিছোঁ, কমেণ্ট বক্সত লিখিবলৈ একদমেই নাপাহৰিব #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।